কাগজৰ বাঘ হৈ বেছি দৌৰিবলৈ চেষ্টা কৰিলে বিপদ হ'ব পাৰে সেই কথাটো পাকিস্তানে বুজি পোৱা নাই পাকিস্তানে পুনৰ ভাৰতক হুংকাৰ দিছে প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছে এই পাকিস্তান কেতিয়া নিজে সংশোধন কৰিব নিজকে তাকে লৈ প্ৰশ্ন উঠিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাগজৰ বাঘ পাকিস্তানৰ বহুখিনি কথা আছে কাৰণ ভাৰতৰ বিৰুদ্ধে এবাৰ খৰ্গহস্ত হৈছে পাকিস্তান আৰু পাকিস্তানে কৈছে যে ভাৰতৰ যিবোৰ শত্ৰু সেই শত্ৰু আমাৰ বাবে বন্ধু মানে শত্ৰুৰ শত্ৰু আমাৰ বাবে বন্ধু কাক বুজাইছে পাকিস্তানে পাকিস্তানৰ একৰাকে লেফটেনেণ্ট জেনেৰেলৰ এতিয়া পাখি গজিছে আৰু পাখি গজাৰ পাছত এনে ধৰণৰ মন্তব্য কৰিছে পাহৰি গৈছে পাকিস্তানে অপাৰেচন সিন্দুৰৰ কথা পাকিস্তানে পাহৰি গৈছে কেনে ধৰণে পাকিস্তানৰ ভিতৰত সোমাই ভাৰতৰ প্ৰায় ড্ৰোন আক্ৰমণ কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধুলিসাৎ কৰি পেলাইছে পাহৰি গৈছে পাকিস্তানে এইবোৰ কথা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হয়তো আওপকীয়াকৈ সহায় লাভ কৰি পাকিস্তানৰ পুনৰ পাখি গজিছে যাৰ বাবে এনে কিছু উদ্ভট আচৰণ কৰিছে কিছু মন্তব্য কৰিছে আফগানিস্তান আৰু পাকিস্তানৰ মাজত সংঘৰ্ষ হৈ আছে আৰু সেই সংঘৰ্ষৰ বাবে ভাৰতক জগৰীয়া কৰিছে এইগৰাকী পাকিস্তানী লেফটেনেণ্ট জেনেৰেলে নাম হৈছে আহমেদ শৰীফ চৌধুৰী বহুতে হয়তো নাম শুনিছে এইগৰাকীৰ এওঁ হৈছে পাকিস্তানৰ ইণ্টাৰ চাৰ্ভিচেছ পাব্লিক ৰিলেশ্যন ISPRৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শৰীফ চৌধুৰী আহমেদ শৰীফ চৌধুৰীয়ে কৈছে যে কাবুল আৰু ইছলামাবাদৰ যিটো ভয়ংকৰ অৱস্থা এতিয়া কাৰণ আফগানিস্তানৰ তৰফৰ পৰা পাকিস্তানক হুংকাৰ দি থকা হৈছে এনেও আফগানিস্তানে পাকিস্তানক দেখিব নোৱাৰে আৰু ইয়াৰ পূৰ্বেও আফগানিস্তান সেনাবাহিনীয়ে যি এতিয়া তালিবানৰ অধীনত আছে তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে 60 জন পাকিস্তানী সৈন্যক মাৰিবলৈ সক্ষম হৈছে আৰু এতিয়া পাকিস্তানৰ অৱস্থা একেবাৰে খুচনীয় হৈ পৰিছে আফগানিস্তানৰ সৈতে এই যুদ্ধখনৰ বাবে আৰু সেই সমগ্ৰ ব্যৱস্থাটোত ভাৰতৰ হাত আছে বুলি পাকিস্তানৰ এইগৰাকী লেফটেনেণ্ট জেনেৰেল আহমেদ শৰীফ চৌধুৰীয়ে অভিযোগ কৰিছে কৈছে যে এতিয়া আমি ভাৰতক এহিকনি দিবলৈ ভাৰতৰ শত্ৰুক আমি বন্ধু বনাই লৈছো সেয়েহে চিন্তা নাই কাক ইংগিত কৰিছে ভাৰতৰ শত্ৰু এতিয়া কোন অলপ গমি পিটি চাবলগীয়া বিষয় পাকিস্তানে কাক ইংগিত কৰিছে শেহতীয়াকৈ ভাৰতৰ শত্ৰু কোন হৈছে সেই শত্ৰুৰ সৈতে মিলি পাকিস্তানে কি অভিসন্ধি ৰচনা কৰিছে এওঁলোকে যিবোৰ কথা কয় সেই কথাবোৰ ছায়া যুদ্ধৰ জৰিয়তে সিদ্ধি কৰে মানে পোনপটীয়াকৈতো যুদ্ধ লাগিব পৰা সাহস নাই সন্ত্ৰাসবাদী স্লিপাৰ সেল মৌলবাদী এইবোৰক নিয়োগ কৰি এইবোৰ কাম কৰে আৰু এটা মৌলবাদী শক্তিয়ে কেনেধৰণে ভাৰতবৰ্ষৰ চিকেন নেকক হস্তগত কৰাৰ কথা কৈ আছে সেই আপোনালোকে ভালদৰে জানে বাংলাদেশৰ সেই মৌলবাদী শক্তিবোৰৰ কথা আমি নতুনকৈ কোৱাৰ স্বাভাৱিকতে প্ৰয়োজন নাই সেইবোৰৰ কথাই উল্লেখ কৰিছে নেকি এই লেফটেনেণ্ট জেনেৰেলগৰাকীয়ে প্ৰশ্ন সেইবোৰে উত্থাপন হৈছে শত্ৰুৰ শত্ৰু আমাৰ বন্ধু বুলি কৈ পাকিস্তানে গোটেই সমগ্ৰ ব্যৱস্থাটোক অন্যফালে নিবলৈ চেষ্টা কৰিছে পৰিৱেশ কেনেধৰণে কলুষিত কৰিছে চাওক এই পাকিস্তানৰ চৰিত্ৰ কিমান শতিকাতে আমি উপনীত নহওঁ কিয় সলনি নহ'ব এই পাকিস্তানে ভাৰতৰ সৈতে এফালে নোৱাৰে আৰু ভাৰতৰ সৈতে কেৱল মাত্ৰ সন্ত্ৰাসবাদী নিয়োগ কৰি যুদ্ধবোৰ চলাই যায় যাৰ ফলত পাকিস্তানৰ নিজৰটো দুৰ্গতি হৈ আছে কিমান দুৰ্গতি হৈছে তাক বুজাবলৈ ভাষা নাই আফগানিস্তানে পাকিস্তানৰ অৱস্থা শোচনীয় কৰি পেলাইছে আৰু সেই সংঘৰ্ষৰ বাবে ভাৰতক জগৰীয়া কৰিছে এই পাকিস্তানখনে সেয়েহে কৈছোঁ আমি কাগজৰ বাঘ বাস্তৱত একো নাই কেৱল মাত্ৰ কাগজৰ ৰূপত বাঘৰ ৰূপত থাকি কাগজতে বাঘৰ ৰূপত থাকি হুংকাৰ দিব জানে ডাঙৰ ডাঙৰ কথা ক'বলৈ চেষ্টা কৰে এতিয়া হয়তো কিছু পৰিমাণে ডোনাল্ড ট্ৰাম্পৰ সমৰ্থনে এওঁলোকক সাহস দিছে কিন্তু পাহৰি যোৱাটো ভুল হ'ব যে এওঁলোকৰ দুৰ্গতি বিগত সময়ছোৱাত কেনেকৈ হৈছিলে কেৱল মাত্ৰ পাকিস্তানেই অকলেই যদি আন কোনোবা শত্ৰু দেশৰ সৈতে ভাৰতৰ শত্ৰু দেশৰ সৈতে লগ লাগি ভাৰতৰ বিৰুদ্ধে ছায়া যুদ্ধৰ আশ্ৰয় লয় তাৰ পৰিণাম কি হ'বলৈ গৈ আছে পাকিস্তান ভালদৰে মৰ্মে উপলব্ধি কৰা প্ৰয়োজন কাৰণ বিশ্বৰ আগশাৰীৰ যিবোৰ ইছলামিক দেশ আছে সেই সকলোবোৰ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল ভাৰতবৰ্ষ এনেকুৱা এখন দেশ বৰ্তমান যিখন দেশে কাষত থকা 2-3খন দেশৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশৰ সৈতে সম্পৰ্ক ভাল কৰি লৈছে আৰু সেই দেশৰ মুৰব্বীসকলে ইছলামিক বহুকেইখন দেশৰ আনকি মুৰব্বীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক নিজৰ বাহনেৰে নিজেই গাড়ী চলাই বিমানবন্দৰত থবলৈ আহে তেনেধৰণৰ উদাহৰণ এই 2-3 সপ্তাহৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ এইবোৰে প্ৰমাণ কৰে যে ভাৰতৰ এটা খুপনি ইতিমধ্যেই পুতা হৈ গৈছে সেইবোৰ দেশৰ ৰাষ্ট্ৰনেতাসকলৰ সৈতে সম্পৰ্ক ভাল কৰাৰ ক্ষেত্ৰত আৰু সেই সম্পৰ্ক ভালৰ সুবাদতেই ভাৰতে এতিয়া ডাঠি ক'ব পাৰে যে পাকিস্তানে যদি ভাৰতৰ বিৰুদ্ধে বেছি শত্ৰুতা কৰিবলৈ চেষ্টা কৰি থাকে সেই নিৰ্দিষ্ট দেশবোৰেও পাকিস্তানক শত্ৰু হিচাপে গণ্য কৰিবলৈ বাধ্য হ'ব
এনেও পাকিস্তানৰ দুৰ্গতিৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। দৰিদ্ৰতাই কোঙা কৰিছে পাকিস্তানক। বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ, বিভিন্ন প্ৰান্তত ধ্বংসস্তূপত পৰিণত হোৱাৰ খবৰ, বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ খবৰ, সেইবোৰতো শুনিবলৈ পোৱাই গৈ থাকে। তাত আইন কানুন বুলি এতিয়া একো নোহোৱা হৈছে। ইমৰান খানৰ অৱস্থাৰ কথা কৈ ইমৰান খানৰ দলটোৱে কেনেধৰণে বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিছে সেইবোৰ কথাও নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেই পাকিস্তানত আইন শৃংখলা অটুট থকা নাই। সেই পাকিস্তানত সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজি কোঙা হৈ পৰিছে। সেই পাকিস্তানী নাগৰিকে পোনপটীয়াকৈ সেইখন দেশৰ বিৰুদ্ধাচৰণ কৰে। তাত আৰু কি থাকিব? আৰু সেই দেশখনেই ভাৰতক এইবাৰ টাৰ্গেট কৰি লৈছে যে ভাৰতৰ শত্ৰুৰ সৈতে আমাৰ বন্ধুত্ব আছে, সেয়েহে আমি ভাৰতবৰ্ষৰ বাবে বেয়া দিন কঢ়িয়াই আনিম, কাৰণ ভাৰতবৰ্ষই হেনো পাকিস্তানক ক্ষমা কৰিব আফগানিস্তানক সমৰ্থন কৰি পাকিস্তানৰ বিৰুদ্ধে যুঁজখন চলাই আছে, যাৰ কোনো তথ্য প্ৰমাণ নাই, যাৰ কোনো এভিডেন্স নাই। আৰু তেনেধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ পাকিস্তানৰ এগৰাকী লেফটেনেণ্ট জেনেৰেলে কথাখিনি কেৱল মাত্ৰ কৈ দিলে, শিৰোনাম দখল কৰিলে, কিন্তু তাৰ পাছৰ পৰিস্থিতি এতিয়া পাকিস্তানে নিজেই উপলব্ধি কৰাটো প্ৰয়োজন কি হ'বলৈ গৈ আছে তেওঁলোকৰ বাবে। বিশ্ব ৰাজনীতিৰ কথা যদি আমি ক'বলৈ যাওঁ, ডোনাল্ড ট্ৰাম্পৰ কথা কৈ পাকিস্তানে এতিয়া বৰ বেছি ডাঙৰ ভাষণ দিবলৈ আৰম্ভ কৰে, কিন্তু সেই ডোনাল্ড ট্ৰাম্পৰেই বিভিন্ন ক্ষেত্ৰত দুৰ্গতি আৰম্ভ হৈ গৈছে। ইউৰোপীয়ান একাংশ দেশৰ নেতাই ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধাচৰণ কৰিছে। মানে আমেৰিকাৰ মহাশক্তিধৰ সেই দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰেই এতিয়া শোচনীয় অৱস্থা বুলি ক'লেও ভুল কোৱা নহ'ব। তাৰ মাজতে পাকিস্তানে সেইগৰাকী শোচনীয় হৈ পৰা ৰাষ্ট্ৰপতিৰ কথা কৈ দম্ভালি মাৰিবলৈ কিন্তু এৰা নাই। পাকিস্তান এবাৰ বেয়াকৈ ডুবিব সেই আশংকাই বিভিন্নজনে প্ৰকাশ কৰিছে। স্বাভাৱিকতেই অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু ভাৰতক জোকাই ল'লে কি হয় পৰিণাম, তাৰ উদাহৰণ বহুকেইটা আছে। বিগত বহুকেইটা ঘটনা পৰিঘটনা বিশ্ববাসীয়ে দেখিছে, বিশ্ববাসীয়ে বুজিছে। আৰু ভাৰতে কেতিয়াও আগতীয়াকৈ কোনো দেশক জোকাই নলয়, সেয়া লাগিলে শত্ৰু দেশে নহওক কিয়, পাকিস্তানেই হওক বা অন্য দেশে নহওক কিয়। ভাৰতে কেতিয়াও প্ৰথমে সেই দেশৰ সৈতে কোনো ধৰণৰ শত্ৰুতা কৰি নলয়, কেতিয়াও সেই দেশখনৰ বিৰুদ্ধে আক্ৰমণ বা এনেধৰণৰ ঘটনা সংঘটিত নকৰে। কিন্তু যেতিয়া সেই দেশৰ পৰা সন্ত্ৰাসবাদী বা তেনেধৰণৰ কাৰ্যকলাপবোৰ বৃদ্ধি পায়, সেই দেশক কিন্তু সমুচিত প্ৰত্যুত্তৰো দিয়ে। পেহেলগাম আক্ৰমণটো শেষ আক্ৰমণ আছিল বুলি সকিয়নি দিয়া হৈছিল পাকিস্তানক। যদি ইয়াৰ পাছত আকৌ ভাৰতৰ ওপৰত আক্ৰমণ হয় পাকিস্তানৰ পৃষ্ঠপোষকতাত, তেনেহ'লে পাকিস্তানে তাৰ পৰিণাম ভয়ংকৰভাৱে ভোগ কৰিবলৈ সাজু থকাটো দৰকাৰ। আৰু এতিয়া পাকিস্তানে যদি এনেধৰণৰ কাৰ্যকলাপবোৰ কৰি কিবাকৈ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপেৰে ভাৰতক অশান্ত কৰিবলৈ পুনৰ চেষ্টা কৰে পেহেলগামৰ পাছত, তেনেহ'লে পাকিস্তানৰ বিলাই বিপত্তি নোহোৱা হ'ব, অধিক শোচনীয় হৈ পৰিব তেওঁলোকৰ অৱস্থা। এইবাৰ হয়তো ভাৰতে সোমাই সেই পাকিস্তানত গৈ সেই নিৰ্দিষ্ট ঘাটিবোৰ উৎখাত কৰাই নহয়, হয়তো সেই দেশৰ সেনাবাহিনীকো সমুচিত প্ৰত্যুত্তৰ দিব পাৰে। তেনেধৰণৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আমি আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।